1957 চনৰ 10 জুলাই দিনটোত ভাৰতৰ দুজন বিশিষ্ট বৈজ্ঞানিকে মৎস্যৰ প্ৰজননৰ যি অভিষ্ট প্ৰজনন তাৰ উদ্ভাৱন কৰিছিল। সেই দিনটোক আমি 2001 চনৰ পৰা মৎস্য পালক দিৱস হিচাপে আমি উদযাপন কৰি আহিছোঁ। আমি এইবাৰ এই মৎস্য পালক দিৱসত আমি কিছু কথা সংকল্পবদ্ধ যে অসমক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি মৎস্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰিম আৰু এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰৰ সহযোগ, ADB এছিয়ান ডেভেলপমেণ্ট বেংকৰ সহযোগত, জাইকাৰ সহযোগত, ৱৰ্ল্ড বেংকৰ সহযোগত আমি কিছু আঁচনি লৈছোঁ যাতে অসম মৎস্য উৎপাদনত স্বাৱলম্বী হয়। আৰু জলাশয়সমূহতো বিশেষ কিবা আঁচনি আছে নেকি? জলাশয়সমূহৰ ক্ষেত্ৰত সেই পৰিকল্পনা কৰা হৈছে। যিখিনি পৰিকল্পনা আমি জাইকাৰ জৰিয়তে ৰূপায়ণ কৰিম। মই বহুত কষ্টৰে প্ৰায় প্ৰথম মোৰ যিটো ফিচাৰী মই মাছ পালন কৰিছিলোঁ একঠা মাটিত মই মাছৰ ডিম আনি ডিম ফুটাই পেলাই মাছ ডাঙৰ কৰি পেলাই মই মাছ পালন কৰিছিলোঁ আৰু তাৰপৰা মই বহুতখিনি লাভান্বিত হৈছোঁ। আৰু এতিয়া প্ৰায় মোৰ 30-40 বিঘা ফিচাৰী আছে। মই তাতো ঠিক তেনেধৰণেই তেনেকৈ মাছৰ স্পুন আনি বনাই পেলাই মই মাছৰ উৎপাদন কৰি আছোঁ আৰু মই বহুত লাভান্বিত হৈছোঁ। আৰু আমাৰ বিশেষকৈ বহিৰাজ্যৰ পৰা মাছ আহে, গতিকে সেই মাছ স্বাস্থ্যৰ বাবেও বৰ হানিকাৰক। গতিকে মই এইটোৱে আহ্বান জনাম আজিৰ দিনটোত যে আমাৰ যি থলুৱা মাছ, সেই মাছখিনি চৰকাৰেও গুৰুত্ব দিব লাগে যে চাহিদাটোৰ কাৰণে। আৰু কিছু ক্ষেত্ৰত দেখা যায় যে আমাৰ নিচিনা যুৱকে মাছৰ উৎপাদনটো পইচাৰ অভাৱত সঠিকভাৱে কৰিব পৰা নাযায়। বজাৰখন কি মই এনেকৈ বিয়া হওক, মানুহৰ সকাম এনেকুৱা জন্মদিন কিবাকিবি মই মাছৰ অৰ্ডাৰ লৈও বেচোঁ, বা মই স্থানীয় বজাৰত কেতিয়াবা মই নিজেও বেচোঁ, মাছ নিজে বহি পেলাই বেচোঁ। আৰু আমাৰ ওচৰৰে চুলুং বজাৰ, আমবাগান পাইকাৰী বজাৰতো মই মোৰ মাছখিনি বিক্ৰী কৰোঁ। আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত কেশৱ মহন্তদেৱ এই বিভাগৰ মন্ত্ৰী দায়িত্ব পাইছে। গতিকে তেওঁক এটাই অনুৰোধ জনাওঁ যে আমাৰ নিচিনা যুৱকক তেওঁ চালি জাৰি চাই এই মৎস্য পালন কৰিবৰ কাৰণে তেওঁ কিছু সহায় কৰে যেন, এইটোৱে মোৰ তেওঁৰ প্ৰতি আহ্বান।